নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 28 জুলাই আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। বান বিভীষিকা আৰু এবাৰ অসমলৈ আহক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আৰু অসমলৈ বান পৰিস্থিতি চোৱাৰ বাবে এইবাৰ আহ্বান জনোৱা হৈছে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এতিয়া ব্ৰেকিং নিউজ। এবাৰ অসমলৈ আহক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ। বান বিভীষিকাৰ খবৰ ল'বলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীয়ে আৰু বন্যাত্মৰ কাষলৈ কেতিয়া আহিব গৃহমন্ত্ৰী অমিত শ্বাহ, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হৈছে। নিৰ্বাচনৰ সময়ত সপ্তাহত দুবাৰকৈ অসমলৈ আহিছিল দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকী, আৰু এতিয়া ক'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ, তাক লৈ প্ৰশ্ন। আৰু এই প্ৰশ্ন কৰিছে এইবাৰ আছুৰ সভাপতি উৎপল শৰ্মাই। আৰু কেৱল ফোন কৰি দায়িত্ব সামৰিলেই নহ'ব, অসমৰ দুৰ্দিনৰ সময়ত কিয় আহিবলৈ সময় নাই তেওঁলোকৰ, আৰু গুজৰাটত বানপানী হ'লে দৌৰি যায় কিন্তু অসমত হ'লে ফোন কৰি দায়িত্ব সামৰে বুলি এতিয়া মন্তব্য কৰা হৈছে আছুৰ ফালৰ পৰা। আৰু মানৱতাৰ খাতিৰত অসমলৈ আহক দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকী, আৰু এই দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহক বুলি এক প্ৰকাৰ আহ্বান আৰু কঠোৰ মিনতি জনোৱা হৈছে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক। আৰু অসমৰ বন্যাত্মৰ আৰ্তনাদ এবাৰ নিজেই প্ৰত্যক্ষ কৰক দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু আহ্বান আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীৰ। আৰু যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত অভূতপূৰ্ব বানৰ সংহাৰী লীলা হৈছে এইবাৰ। আৰু অসমৰ যিটো ভয়াৱহ বান পৰিস্থিতি সেয়া কাৰো লগত তুলনা কৰিব নোৱাৰি, কিয়নো অসমত প্ৰতি বছৰে বানপানী দেখিবলৈ পোৱা যায়, কিন্তু এইবাৰ অসমৰ বানপানী এক অন্য ৰূপ দেখিবলৈ পোৱা গৈছে। আৰু মোদী অসমলৈ আহিলে আমাৰ মানুহখিনিয়ে অলপ হ'লেও সাহস পাব, কাৰণ ভাৰতৰ মূল হ'ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী, আৰু কাগজে পত্ৰে কাৰোবাৰ কথা শুনি ৰাষ্ট্ৰীয় সমস্যা এটা ঘোষণা কৰিব নোৱাৰে। আৰু এবাৰ অসমলৈ আহক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ, আৰু সেয়েহে ৰাজ্যৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক অসমলৈ অহাৰ বাবে এনেদৰে কঠোৰ আহ্বান জনোৱা হৈছে। আৰু বান বিভীষিকাৰ খবৰ ল'বলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদী, বন্যাত্মৰ কাষলৈ কেতিয়া আহিব গৃহমন্ত্ৰী আৰু অমিত শ্বাহ, তাৰ বাবে এতিয়া আহ্বান জনোৱা হৈছে। আৰু নিৰ্বাচনৰ সময়ত সপ্তাহত দুবাৰকৈ অসমলৈ আহিল, কিন্তু এতিয়া ক'ত গ'ল দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী, আৰু এই প্ৰশ্ন কৰিছে এইবাৰ আছুৰ সভাপতি উৎপল শৰ্মাই। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম। এক খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম। আৰু ভুৱা হিতাধিকাৰীক লৈ একশ্যন মুডত এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দেখিবলৈ পোৱা গৈছে। প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিৰ ভুৱা হিতাধিকাৰীৰ তালিকা দিয়ক, আৰু তালিকা পোৱাৰ পিছতেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এইবাৰ। আৰু হিতাধিকাৰীৰ ধন কেৱল যোগ্য মানুহেহে পাব। এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে 39 লাখ, আৰু প্ৰতিটো সমষ্টিতে দিয়া হ'ব অৰুণোদয় সহায়ক। আৰু অৰুণোদয় সহায়কক সকলো ধৰণৰ অভিযোগ দিব পাৰিব আপুনি। আৰু এইবাৰ বিধানসভাত মন্তব্য কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম। আৰু ভুৱা হিতাধিকাৰীক লৈ এইবাৰ একশ্যন মুডত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দেখিবলৈ পোৱা গৈছে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। শিৱসাগৰৰ বিপদত ক'ত হেৰাল ONGC, আৰু এইবাৰ ONGCক প্ৰশ্ন কৰিছে শৃংখল চলিহাই যে শিৱসাগৰৰ বিপদত ক'ত হেৰাল ONGC, ক'ত গ'ল ONGC, আৰু শিৱসাগৰৰ বিপদত ক'ত হেৰাইছে ONGCৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে শৃংখল চলিহা। সাধাৰণ মানুহ মৰি আছে, আৰু ONGCৰ মানুহ দামী দামী হোটেলত আছে, আৰু সাধাৰণ মানুহ লঘনে আছে, আৰু ONGCৰ মানুহে পোলাও বিৰিয়ানী খাই আছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে শৃংখল চলিহাই। তেল গেছ সকলো নিয়া ONGC এতিয়া বিপদৰ সময়ত নাই, আৰু ONGCক
এশিকনি দিয়া হ'ব আৰু ONGCৰ বিৰুদ্ধে হ'ব তীব্ৰ প্ৰতিবাদ আৰু হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ 15 পৰা 20 বছৰী শিৱসাগৰখন শেষ ONGC নিমাত বিপদৰ সময়ত ONGCক পোৱাই নাযায় আৰু ONGC এক প্ৰকাৰ নাইকিয়া হৈ পৰে বিপদৰ সময়ত আৰু ONGCৰ ওপৰত এবাৰ ক্ষোভ উজাৰিলে শৃংখল চলিহাই ক'ত গ'ল ONGC আৰু শিৱসাগৰৰ বিপদৰ সময়ত ক'ত হেৰাল ONGC আৰু ONGCৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ব বুলি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ শিক্ষাৰ্থীৰ তুমুল প্ৰতিবাদত পদত্যাগ কৰিবলৈ বাধ্য হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ঠিক তেনেদৰেই এইবাৰ জনতাই E20ৰ বাবে কৰিব লাগিব প্ৰতিবাদ আমি খবৰ জনাইছোঁ এক বিশেষ খবৰ ইথানল মিহলি পেট্ৰলৰ বাবে বেয়া হৈছে সকলোৰে যান বাহন আৰু সকলোৱে ইয়াৰ বিৰোধিতা কৰিলে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমাধান দিবলৈ বাধ্য হ'ব আৰু 1 আগষ্ট শনিবাৰে ইয়াৰ বিৰোধিতা কৰিবলৈ সকলো ওলাই আহক দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত সাব্যস্ত কৰা হ'ব ইয়াৰ প্ৰতিবাদ দেশবাসীক আহ্বান জনালে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে আৰু শিক্ষাৰ্থীৰ তুমুল প্ৰতিবাদত পদত্যাগ কৰিবলৈ বাধ্য হৈছিল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ঠিক তেনেদৰে এইবাৰ জনতাই E20ৰ বাবে কৰিব লাগিব তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিবাদ কৰিলেহে চৰকাৰে প্ৰতিবাদী কথা শুনিব আৰু ইথানল মিহলি পেট্ৰলৰ বাবে বেয়া হৈছে সকলোৰে যান বাহন আৰু সকলোৱে ইয়াৰ বিৰোধিতা কৰিলেহে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমাধান দিবলৈ বাধ্য হ'ব আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ এইবাৰ দেশত ৰিজাৰ্ভেশ্যন ঘাটাও আন্দোলন একত্ৰিত হৈছে লাখ লাখ যুৱ প্ৰজন্ম আৰু CJPৰ দৰে এইবাৰ গঢ়ি তোলা হৈছে RHA নামৰ এটা সংগঠন এই মুহূৰ্তৰ খবৰ জনাইছোঁ এতিয়া ব্ৰেকিং নিউজ CJPৰ পাছত এইবাৰ দেশত নতুন বৃহৎ আন্দোলনৰ উকমুকনি দেখিবলৈ পোৱা গৈছে এইবাৰ দেশত ৰিজাৰ্ভেশ্যন ঘাটাও আন্দোলনৰ যোজা ইনষ্টাগ্ৰামত 5.5 মিলিয়ন ফলোৱাৰ্ছ সমৰ্থন এই আন্দোলনলৈ আৰু আম্বেদকাৰৰ আদৰ্শৰে শ্লোগান নিৰ্বাচন প্ৰতিবাদকাৰীৰ আৰু আন্দোলনৰ জৰিয়তে জাতিৰ আধাৰত ভেদাভেদ দূৰ কৰাৰ দাবী আৰু দেশৰ জনতাৰ মাজত জাতিক মান্যতা দিব নোৱাৰিব চৰকাৰে ব্ৰাহ্মণ SC STৰ মৰ্যাদাৰে নাগৰিকৰ পৰিচয় দিব নোৱাৰিব জাতিৰ পৰিচয় প্ৰদান অবৈধ ঘোষণা কৰিব লাগিব আনফালে চৰকাৰী আবেদন প্ৰক্ৰিয়াত সুধিব নোৱাৰিব জাতিৰ পৰিচয় আৰু ইনষ্টাগ্ৰামত ৰিজাৰ্ভেশ্যন ঘাটাও মুভমেণ্ট ফলোৱাৰ্ছ 5.5 মিলিয়ন অতিক্ৰম কৰিছে এই মুহূৰ্তলৈকে আৰু CJPৰ পাছত এইবাৰ দেশত নতুন বৃহৎ আন্দোলনৰ উকমুকলি দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ দেশত ৰিজাৰ্ভেশ্যন ঘাটাও আন্দোলনৰ যোজা চলিছে CJPৰ পাছত এইবাৰ দেশত নতুন বৃহৎ আন্দোলনৰ উকমুকলি আনে খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক বানৰ বিভীষিকা আৰু বানে প্ৰাণ লৈছে 88 জনকৈ লোকৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি খুবেই দুখ লগা খবৰ প্ৰলয়ংকাৰী বানত থানবান হৈ পৰিছে উজনি অসম বান গ'ল যদিও বিপদ দুগুণে বাঢ়িছে লাখ লাখ বন্যাত্মৰ মাজত আৰু বানৰ বিভীষিকাৰ ভয়ংকৰ ছবি এইবাৰ উজনি অসমত দেখিবলৈ পোৱা গৈছে কিন্তু সময় যিমানেই বাগৰিছে সিমানেই বৃদ্ধি পাইছে মৃতকৰ সংখ্যা এই পৰ্যন্ত প্ৰলয়ংকাৰী বানে প্ৰাণ ল'লে 88 জনকৈ লোকৰ আৰু শিশু মহিলাসহ 69 জন লোকৰ কৰুণ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু এতিয়াও সন্ধানহীন কেইবাজনো লোক আৰু অনিশ্চিত ভৱিষ্যতৰ চিন্তাত ভাৰাক্ৰান্ত বৰ্ণাঢ্য আৰু সকলো আছিল এতিয়া একোৱেই নাই বুলি তেওঁলোকৰ পৰা এতিয়া বেদনাদায়ক মন্তব্য কৰা হৈছে আৰু বানত আক্ৰান্ত প্ৰায় 6খনকৈ জিলা বানৰ কবলত এতিয়া 631খনকৈ গাঁও আৰু আনফালে বৰ্তমান বানত আক্ৰান্ত লোকৰ সংখ্যা 4,45,495 গৰাকী আৰু প্ৰলয়ংকাৰী বানত এবাৰ থানবান হৈ পৰিছে উজনি অসম বান গ'ল যদিও বিপদ দুগুণে বাঢ়িছে লাখ লাখ বন্যাত্মৰ সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ নিটৰ প্ৰতিবাদক লৈ অসম চৰকাৰৰ নমনীয় স্থিতি নিটৰ প্ৰতিবাদৰ 5টা গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত এইবাৰ ৰাজ্য চৰকাৰৰ অসম চৰকাৰে নিটৰ প্ৰতিবাদক লৈ ৰুজু হোৱা 5টাকৈ গোচৰ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু একেদৰে প্ৰতিবাদত অংশ লোৱা আন্দোলনকাৰীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আমি দেখিবলৈ পাইছোঁ যে দিল্লী পুলিচে যিহেতু শিক্ষাৰ্থীসকলক নিৰ্মমভাৱে বৰ্বৰভাৱে প্ৰহাৰ কৰিছিল লাঠিৰে
তেওঁলোকক প্ৰহাৰ কৰিছিল আৰু তাৰ পিছতেই কিন্তু বহুকেইগৰাকী শিক্ষাৰ্থীৰ বিৰুদ্ধে তেওঁলোকে ৰুজু গোচৰ কৰিছিল। কিন্তু এইবাৰ এনে সিদ্ধান্তৰ পৰা চৰকাৰে ফালৰি কাটিছে। চৰকাৰে এইবাৰ কোনো শিক্ষাৰ্থীৰ বিৰুদ্ধে ৰুজু গোচৰ নকৰে বুলি এক প্ৰকাৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। অসম চৰকাৰে নিটৰ প্ৰতিবাদক লৈ ৰুজু হোৱা 5টাকৈ গোচৰক সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একেদৰে প্ৰতিবাদত অংশ লোৱা আন্দোলনকাৰীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা 13জন প্ৰতিবাদকাৰীক মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিছে আৰু নিটৰ প্ৰতিবাদৰ গোচৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। আৰু অসম চৰকাৰে ঘোষণা কৰিছে যে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক আৰু খবৰ অনুসৰি এই গোচৰসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে ক্লজাৰ ঘোষণা কৰা হৈছে আৰু এই সিদ্ধান্ত কেৱল 26 জুলাইৰ সন্ধিয়া 6 বজালৈকে ৰুজু হোৱা গোচৰসমূহৰ বাবেহে প্ৰযোজ্য হ'ব। চৰকাৰৰ এই সিদ্ধান্তই ভয় শংকাত থকা ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলক ডাঙৰ সকাহ প্ৰদান কৰিছে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। অসমৰ বান সমস্যাক লৈ এইবাৰ চিন্তিত হৈ পৰিছে ৰাহুল গান্ধী। বান পৰিস্থিতি সন্দৰ্ভত সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে কৰিছে এক বিশেষ পোষ্ট। তেওঁ সেই পোষ্টত উল্লেখ কৰি কৈছে যে অসমত বিধ্বংসী বানত বহু লোক মৃত্যুমুখত পৰিছে আৰু সঁচাকৈয়ে এই খবৰ অত্যন্ত হৃদয় বিদাৰক। আৰু এনেদৰে এইবাৰ ৰাহুল গান্ধীয়ে অসমৰ বানাক্ৰান্তসকলক লৈ নিজৰ দুখ প্ৰকাশ কৰি এক প্ৰকাৰ সামাজিক মাধ্যমত এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। অসমৰ বানপানীৰ সমস্যাক লৈ এইবাৰ চিন্তিত হৈ পৰিছে ৰাহুল গান্ধী। বান বিধ্বস্ত উজনি অসম আৰু পানী কমিলেও দুৰ্দশা আঁতৰা নাই শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বানাক্ৰান্ত ৰাইজৰ। আৰু এই পৰ্যন্ত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ 88 জনলৈ বৃদ্ধি। আৰু শিবিৰত আশ্ৰয় লৈ আছে 37,724 গৰাকীকৈ বানাক্ৰান্তই। আৰু 5খন জিলাৰ 6.55 লাখ লোকে বানৰ কবলত পৰিছে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ তথ্য। ইফালে বিগত 24 ঘণ্টাৰ ভিতৰত চৰাইদেউত 2টাকৈ মৃতদেহ উদ্ধাৰ হয়। নিলম্বিত বাৰ্তা অনুসৰি কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অসমৰ বান সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এক স্থায়ী বৈজ্ঞানিক সমাধান আৰু ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা উচিত বুলি পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। শেহতীয়াকৈ এই বান পৰিস্থিতি সন্দৰ্ভত সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে কৰিছে পোষ্ট। তেওঁ সেই পোষ্টত উল্লেখ কৰিছে যে অসমত বিধ্বংসী বানত বহু লোক মৃত্যুমুখত পৰিছে আৰু সঁচাকৈ এই খবৰ অত্যন্ত হৃদয় বিদাৰক। আৰু বানপানীত প্ৰাণ হেৰুওৱা লোকসকলৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ ৰাহুল গান্ধীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু বানাক্ৰান্ত লাখ লাখ লোকৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে। আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যাতে ক্ষীপ্ৰতাৰে বানাক্ৰান্ত ৰাজ্যৰ উদ্ধাৰ আৰু সাহায্য কাৰ্যসূচী চলায় তাৰ বাবে তেওঁ আহ্বান জনায়। আৰু লোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই দুৰ্যোগত ক্ষতিগ্ৰস্ত লাখ লাখ লোকৰ প্ৰতি মোৰ আন্তৰিক সহানুভূতি। আৰু উজনি অসমৰ শিৱসাগৰ, নাজিৰা, চৰাইদেউ আৰু যোৰহাটৰ পৰিস্থিতি অৱৰ্ণনীয় বুলি এতিয়া ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত এনে পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে।